দলগাঁৱত অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম। দিব্যাংগ হিতাধিকাৰীৰ নাম কৰ্তন। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰি আহিছে। চৰকাৰে এই আঁচনিখনৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিল দলগাঁৱৰ বহু লোক। মোৰ এটা অভিযোগ, মই আগতে অৰুণোদয় পাইছোঁ 3-4 বাৰ পাইছোঁ। পাৰ পিছত এইবাৰ মাহত নামটো কাটি দিছে। কাটি দিয়াৰ পিছত কোনে কাটিছে মই নাজানো বুলি কৈছোঁ। কোনে কাটিছে মই মিৰু, হেদায়তুল্লাহ, জাকাৰিয়া, আব্দুৰুপ সেইটো কাটিছে বোলে মই শুনা পাইছোঁ। মই কেনেকৈ চলিম আৰু কামলা দিয়ে চলোঁ, বা কিবা এটা কৰোঁ খাওঁ। সমস্যা এতিয়া নামটো দি দিলেই হ'ল, সেইটো সমস্যা নাই। মই এইটো আবেদন জনাইছোঁ। নিদিয়ে কি কৰি খাম আৰু এইটো ছাৰক ক'ম যে মোৰ অৰুণোদয়টো কৰি দিয়ক, নিদিলে মই কেনেকৈ কৰি খাম বুলি এইটো ছাৰক আবেদন জনাইছোঁ। লক্ষণীয় বিষয় যে বিশেষভাৱে সক্ষম বিধৱা অবিবাহিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আহিছে, কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে দলগাঁও সমষ্টিৰ গলন্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগৰবাৰী গাঁৱত। গাঁওখনৰ 1কোটিৰ অধিক বিধৱা অবিবাহিত মহিলা দিব্যাংগ লোকৰ নাম এই আঁচনিৰ তালিকাৰ পৰা কৰ্তন হৈছে, যাৰ বাবে সকলোৱে একত্ৰিত হৈ তেওঁলোকৰ নাম যাতে কৰ্তন নহয় তাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৰজোৰে অনুৰোধ জনাইছে। মোৰ নাম মোহাম্মদ তালেবুদ্দিন, আমাৰ 10 নম্বৰ ৱাৰ্ড বাগৰবাৰী। ইমান মানুহ ইয়াত একগোট হোৱাৰ কাৰণ এইটোৱে, যিটো অৰুণোদয় আগতে পাই আছিল এইবিলাক মানুহে যোৱা মাহৰ পইচাবিলাক উঠাইছে, কিন্তু বৰ্তমান এইবিলাক যিটো আমাৰ এই 3.0 এটা লিষ্ট ওলাইছিল অৰুণোদয়ৰ, এই লিষ্টখনত ফাইনেল লিষ্টত এইবিলাক মানুহ আগতে পইচা পাইছে, এতিয়া এইবিলাকৰ নাম নাই। নতুনকৈ মানুহৰ নাম সোমাইছে, যিবিলাক ধনী মানুহ সিহঁতৰ নাম সোমাইছে, কিন্তু এইবিলাক দুখীয়া, বেঙা, বিকলাংগ, বিধৱা এইবিলাক মানুহ যে ৰখি আছে, এইবিলাক পোৱা মানুহ আছিল, আগতে পোৱা আছিল, বৰ্তমানৰ এইবিলাকৰ এই ফাইনেল লিষ্টত নাম নাই। এতিয়া আমি শুনামতে শুনিছোঁ যিবিলাকৰ আমাৰ 52টা মানুহৰ নাম আছে, 52 মানুহৰ নাম আছে, এইবিলাক কাম ব্লকত চলি আছে। এইটো ফাইনেল লিষ্ট আৰু সেইটোৰ মতে কাম হ'ব আৰু সেইটো মতে পইচা পাব, কিন্তু আগত পোৱা মানুহবিলাকে এতিয়া আৰু পইচা নাপায়। সেইকাৰণে এইবিলাক মানুহ একলগ গোট হৈছে। এতিয়া এই মানুহবোৰ বিকলাংগ, বিধৱা আৰু বোবা এইবিলাকৰ মানুহ হৈ আমি সকলো ৰাইজৰ হৈ এটা আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰক এটা দাবী জনাইছোঁ যে যাতে এই মানুহবিলাকৰ নাম আমাৰ এই অৰুণোদয়ৰ পৰা বঞ্চিত যাতে নহয়। এইবিলাক মানুহে মাত্ৰ এই 1250 টকাৰ ওপৰতে ভিত্তি কৰি চলে। ইহঁতৰ এই 1250 টকাৰ বাহিৰত আৰু বিকল্প চলিবলৈ কোনো উপায় নাই। কিন্তু এইবিলাকৰ মানুহৰ যদি আজি এইবিলাক কাটি দিছে, কিন্তু ইয়াৰ এটা গ্ৰুপ বনাইছিল, আমাৰ বাগৰবাৰী যিটো গ্ৰুপ আছিল, এই গ্ৰুপৰ নাম আছিল হেদায়তুল্লাহ, জিয়াৰুল ইছলাম, তাৰপিছত জাকাৰিয়া, ইহঁতৰ নেতৃত্বত এইবিলাক মানুহৰ নাম কটা গৈছে। কিন্তু এইবিলাকৰ নেক্সটত যিবিলাক মানুহৰ নাম দিছে এইবিলাক চলিব পৰা মানুহ, গাড়ী আছে, বাৰী আছে, চব আছে, চলিব পাৰে, সেইবিলাকৰ মানুহৰ নাম সোমাই দিছে। হয়, অৰুণোদয়ৰ নামতে 100% 2 নম্বৰী চলিছে। খালি আমাৰ এই বাগৰবাৰীৰ নহয়, অল গলন্দী জীৱিত 2 নম্বৰী চলিছে। আপোনালোকে আৰু খোজ কৰিলে যে চাব পাৰিব, এনেকুৱা ধৰণৰ হৈছে। আৰু এটা মই আমাৰ হিমন্ত ছাৰক বিলম্বভাৱে অনুৰোধ জনাইছোঁ যাতে এই মানুহখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে। ব্যৱস্থা নকৰিলে এইবিলাক মানুহৰ বিকল্প চলিবলৈ কোনো ধৰণৰ ৰাস্তা নাই। এইখিনি কৈ মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ। দলগাঁৱৰ পৰা ৰাজেন মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।